টিটো ডেভেলপমেণ্ট কৰা তেওঁলোকে কৈ থাকে যে 80% কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে কিন্তু কাৰ্বি আংলঙত 80% নহয় 2% ডেভেলপমেণ্ট হোৱা নাই মই যিটো দেখিছোঁ আপোনালোকে মিডিয়া চাগে দেখিছে চাগে কৰিছে চাগে কিন্তু কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে অনলি তুলিৰাম ৰংহাং আৰু হৰেন সিং বে আৰু বিদেশ সিং ইংলেং তেওঁলোকে ডেভেলপমেণ্ট হৈছে কিন্তু বাকী পাহাৰীয়া জনজাতি ডিমাচা কাৰ্বি আৰু খিলঞ্জীয়া ইয়াত যিমান আছে তেওঁলোকৰ এতিয়াও ডেভেলপমেণ্ট হোৱা নাই উন্নতি হোৱা নাই কাৰণ তেওঁলোকে উন্নতি নোহোৱা কাৰণ কি হৈছে তেওঁলোকৰ এখন ঘৰ বনাবলৈ তেওঁৰ ক্ষমতা নাই এখন ব্লেংকেট কিনিবলৈ ক্ষমতা নাই তাৰ চৰকাৰৰ হাতত হাত জুৰিবলগীয়া হৈছে এইটোতো ডেভেলপমেণ্ট নহয় তাৰ আপোনালোকে দেখিছে চাগে যে কাৰ্বি আংলঙৰ ৰাস্তাৰ বাট পথ এতিয়াও বেয়া হৈ আছে সেই অৱস্থাত যদি ডেভেলপমেণ্ট ক'বলৈ হ'লেতো তেওঁলোকেতো মিছা প্ৰচাৰ কৰিছে গতিকে কাৰ্বি আংলং খিলঞ্জীয়া অসমীয়া আৰু আদিবাসী আৰু পাহাৰীয়া জনজাতি এইবাৰ বিজেপিক ভোট নিদিয়ে আৰু তেওঁলোকে মিছা প্ৰচাৰ লৈ আছে যে কাৰ্বি আংলং যেতিয়া বৰ্তমান তেওঁলোকে কি আঁচনি লৈছে যে অৰুণোদয় এইটো অৰুণোদয় স্কিমটো এতিয়া ল'ব নোৱাৰে এতিয়া মডেল কোড অফ কণ্ডাক্ট যোনটো এইটো অৰুণোদয় যিটো ফৰ্ম বিলাই আছে তেওঁটো এইটো ভুৱা আৰু কাৰ্বি আংলং ৰাইজে এতিয়া বুজি পাইছে যে যিটো ফৰ্ম বিলাইছে এইটোতো ফেক বুলি কিন্তু গম পাই গ'ল সেইকাৰণে কাৰ্বি আংলং ৰাইজে এবাৰ বিজেপিক আৰু কংগ্ৰেছক ভোট নিদিয়ে কাৰণ কাৰ্বি আংলং জনতাই কাৰ্বি আংলং খিলঞ্জীয়া অসমীয়া আদিবাসী আৰু পাহাৰীয়া জনজাতিসকলে এবাৰ জন ইংতি কাঠাৰ ছাৰক জীয়াই কাঠাৰ ছাৰক একবাৰ ভোট দিব তেখেতে সদায় সংবিধানৰ কথা কয় আইনৰ কথা কয় সেইকাৰণে মানুহে দুটা বস্তু ভয় কৰিব লাগে আইন আৰু ভগৱানক ভয় কৰিব লাগে আইনৰ ওপৰত কোনো ডাঙৰ নহয় আৰু ভগৱানৰ ওপৰত কোনো ডাঙৰ নহয় এই দুটা বস্তু যদি ভয় কৰে মানুহে এতিয়া বুজি পাইছে এতিয়া সেইকাৰণে আইন কথা সদায় আমাৰ ছাৰে কৈ থাকে যে আইন সদায় ভৰসা কৰিব লাগে আৰু ভগৱানৰ ওপৰত সদায় আশা কৰিব লাগে সেইটোৱে পাহাৰীয়া জনজাতিসকলক কি নতুনত্ব দিম বুলি ভাবিছে আপোনালোকৰ দলে আমি পাহাৰীয়া জনজাতিক বোলে আমাৰ কাউন্সিলৰ যিবিলাক কাউন্সিলৰ যিটো ভোটাৰ লিষ্ট এইটো নন ট্ৰাইবেল বুলি ক'ব লাগে এইটো আমাৰ 6 শিডিউলত লিখা আছে 6 শিডিউল পেৰাগ্ৰাফ 2 সাব পেৰাগ্ৰাফ মতে কাৰ্বি আংলং কাউন্সিলৰ যিটো ইলেকশ্যনৰ যিটো কাউন্সিলৰ ইলেকশ্যন ল বনাব লাগে বুলি আমাৰ জন ইংতি কাঠাৰ জীয়াই কাঠাৰ ছাৰে যে হাইকোৰ্টত এটা PL কেছ কৰিছে তেওঁলোকৰ যিটো নেতৃত্বত তেওঁলোকৰ নেতৃত্বত হাইকোৰ্টত এখন PL কেছ কৰি 2017ত 2018ত কেছটো জিকিলে এই কেছ জিকাৰ পিছত কাউন্সিলক অৰ্ডাৰ দিলে তেওঁলোকক নিৰ্দেশ দিলে যে 6 মাহৰ ভিতৰত এই আইনখন বনাব লাগে বুলি তেওঁলোকক নিৰ্দেশ দিলে কিন্তু তুলিৰাম ৰংহাং ডাঙৰীয়া হৰেন সিং বে ডাঙৰীয়া তেওঁলোকে এই আইনটো নবনালে এইটো এটা গ'ল আৰু ইয়াৰ পিছত ইলেকশ্যন পিছত কৈ তেওঁলোকে আকৌ 5 বছৰ তেওঁলোকক কৰি দিলে বৰ্তমান সেই আইন এতিয়ালৈকে নকৰিলে আইনো নবনালে আৰু এই কাৰ্বি আংলং খিলঞ্জীয়া অসমীয়াৰ পৰা পাহাৰীয়া জনজাতিৰ পৰা কাৰ্বি আংলং ৰাইজে বিচাৰিছে যে কাৰ্বি আংলং নন ট্ৰাইবেল ভোটাৰ লিষ্ট দেই নন ট্ৰাইবেলটো এইটো 4%টো নন ট্ৰাইবেল নহয় দেই আপোনালোকে ক'ব লাগিব 4%টো নন ট্ৰাইবেল নহয় তেওঁলোকে খিলঞ্জীয়া হৈ গ'ল সেই নন ট্ৰাইবেলটো কোন হ'ল এই বিহাৰৰ পৰা অহা আৰু বাংলাদেশৰ পৰা অহা সেই মানুহকে আমি ইভিকশ্যন কৰিব আৰু কাউন্সিলৰ যিমান ভোটাৰ লিষ্ট এইটো কেঞ্চেল কৰা হ'ব এইটোতো জেনেৰেল ইলেকশ্যন নহয় দেই কাউন্সিলৰ ভোটাৰ লিষ্ট পৰা নাম কটা হ'ব আৰু এইটোৰ আইনত লিখা আছে আইনতকৈ লিখা আছে 6 শিডিউল পেৰাগ্ৰাফ 20ত লিখা আছে এতিয়া কাৰ্বি আংলং বৰ্তমান মোৰ সমষ্টি দেই মোৰ MSC সমষ্টিটো হাৰগাঁও সমষ্টি তাত আছে বাংলাদেশী বংগসেনা বাংলাদেশীসকলে কিমান 60% আছে তাত 60% বেংগলী বাংলাদেশী আছে তাত যদি ইমপ্লিমেণ্ট হৈ যায় এই 60%টো আমাৰ কাৰ্বি আংলঙৰ কাৰণে ইফেক্টেড হ'ব আৰু গতিকে আমাৰ ভয়ংকৰ হ'ব ইয়াত আমাৰ কাৰণে অলপ বেছি কিবা হ'ব আৰু তাৰমানে কাৰ্বি আংলং ৰাজ্যৰ কাৰণে ইয়াত ভয়ংকৰ হ'ব আৰু গতিকে কাটো আমি নামানো আৰু চিৰদিনত আমি কা নামানো আৰু কাটো আমি বিৰোধিতা কৰি যাম আৰু তো তেওঁ সংবিধান বিৰোধী যদি 6 শিডিউল যদি কিয় কাৰণে আমাক 6 শিডিউল দিবলগীয়া হৈছে যে আমাৰ খিলঞ্জীয়া কাৰ্বি পৰা যিমান ট্ৰাইবেল আছে হিলছ ট্ৰাইব আৰু খিলঞ্জীয়া অসমীয়া আদিবাসীসকলৰ কাৰণে এটা শিডিউল কৰা হৈ গ'ল যে ইয়াত যিমান পাহাৰীয়া জনজাতি বসবাস কৰা তেওঁলোকৰ কাৰণে উন্নতি মানে ডেভেলপমেণ্ট কৰিবৰ কাৰণে এই আমাক শিডিউল কৰা হৈ গ'ল এইটোতো যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি সেইটো মাটি যে নন ট্ৰাইবেল বেংগলী বিহাৰী মাটি কিনিব পাৰে বুলি কয় তেওঁৱে সংবিধান বিৰোধী
তেওঁ বিৰোধী যদি সংবিধান যদি মানে সেইটো এনেকৈ ক'ব নালাগিছিলে গতিকে তেওঁলোকে আচল বিজেপি হ'ল RSSৰ দল RSS কেতিয়াও সংবিধান নামানে RSSে সদায় মনুস্মৃতিহে মানে তেওঁ